নমস্কাৰ, GD ক্ৰিয়েশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এমব্ৰইডাৰী নকৰাকৈ কেনেকৈ সাধাৰণ চিলাই কৰিও এপ্লিক কৰি কুশ্বন কভাৰ বনাব পাৰি আৰু মই বনাইছোঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া মই ববিনৰ ভিতৰত DMC সূতা যেনেকৈ পাইছোঁ কিনি আনোতে পাইছোঁ তেনেকৈ মই ভৰাই লৈছোঁ আৰু ববিনৰ ভিতৰত ভৰাই লৈছোঁ। ববিনটো অকণমান ঢিলা কৰি ল'ব লাগিব যাতে এই শকত সূতাডাল সেইফালেদি পাৰ হ'ব পাৰে। এতিয়া মই সেইটো ভৰাই ল'লোঁ। ভৰাই লোৱাৰ পাছত ইয়াত DMC সূতা যেনেকৈ আছিলে তেনেকৈয়ে লৈ লৈছোঁ। মই দীঘলীয়াকৈ উলিয়াই আৰু একে কালাৰৰ সূতা লৈছোঁ ওপৰত আৰু তলতো লৈ পেলাই মই এয়া বক্ৰমখনৰ ওপৰত এমব্ৰইডাৰী যিকোনো ফুল আপোনালোকে ড্ৰয়িং কৰি ল'ব। ড্ৰয়িং কৰি লৈ তাৰ ওপৰত চিলাই মাৰি যাব। চিলাই মাৰি মই শেষ কৰিলোঁ। এতিয়া মই মাজৰ যিটো ফুল আছে সেইটো দেখাবলৈ লৈছোঁ। আপোনালোকক গোটেইখিনি দেখুৱাই থাকিবলৈ অসুবিধা হয়, সেইকাৰণে মই এই মাজৰখিনি যিখিনি বাকী আছে সেইখিনিকে আপোনালোকক কৰি দেখুৱাবলৈ লৈছোঁ। এয়া মই ববিনত DMC সূতাটো পকাই ল'লোঁ আৰু ওপৰত মেচিং সূতাটো লৈ লৈছোঁ। লৈ পেলাই মই এতিয়া তাৰ পিছফালৰ পৰা বক্ৰমটোৰ ফালৰ পৰা মই এনেকৈ চিলাই কৰি গৈছোঁ। চিলাইটো 4 নম্বৰত দি ল'ব। দি যেনেকৈ ফুলপাহ আঁকি ল'ব সেই ধৰণে লাহে লাহে তাৰ ওপৰত চিলাই মাৰি যাব লাগিব। খুব লাহে লাহে চিলাইটো কৰিব লাগিব যাতে বেয়া নহয়। খৰধৰ কৰিলে বস্তুটো বেয়া হৈ যাব। সেইকাৰণে লাহে লাহে চিলাই মাৰি গৈ থাকিব লাগিব। দুটা চিলাইও আপোনালোকে মাৰিব পাৰে। দুটা চিলাই মাৰি ল'লে তেতিয়া ওপৰ ফালৰ পৰা অলপ শকতকৈ দেখায় আৰু দেখিবলৈও ভাল লাগে। এতিয়া মই কাটি লৈছোঁ। কাটি লোৱাৰ পাছত এয়া চাইডকেইটাও মোৰ ফুলটো আগতে মই মাৰি লৈছিলোঁ। এতিয়া মই এপ্লিকটো যেনেকৈ কাটে তেনেকৈ ধৰণত মই কাপোৰখন কাটি লৈছোঁ। ইয়াক এনেকৈ কাটি লৈছোঁ যাতে সেইটো চাব লাগিব যাতে ছাইডৰ সূতাৰ যিটো চিলাই মাৰি থৈছোঁ সেইটো কাট নাখায়। সেইকাৰণে সাৱধানেৰে তাক কাটিব লাগিব। কটাৰ পাছত মই তাক ধূপ এডালৰ সহায়ত ছাইডত যিবোৰ সূতা লাগি আছে সেইবিলাক পুৰি ল'ম যাতে একেবাৰে বস্তুটো ভাল হৈ যায়, পিছত সূতাবোৰ ওলাই নপৰে। এতিয়া মই ধূপ এডালৰ সহায়ত ছাইডৰ যিবোৰ সূতা মই এনেকৈ পুৰি লৈছোঁ। মোৰ কাপোৰখন চিল্কৰ সূতা, চিল্কৰ কাপোৰ। চিল্কৰ কাপোৰতহে এনেকৈ আপোনালোকে কৰিলে ধূপ লগালে হেৰি হ'ব। কটন কাপোৰত সেইটো অসুবিধা হ'ব। তেনেকৈ মই বাকী 3টা ফুলো কৰি ল'লোঁ। কৰি লোৱাৰ পাছত এতিয়া মই পাতখনৰ কাৰণে ডাঠ কাগজৰ পৰা কাটি লৈছোঁ। কাটি লৈ পেষ্টিং বক্ৰমত মই এনেকৈ পাতকেইখন আঁকি ল'ম। মোক যিমানকেইখন পাত দৰকাৰ হ'ব সেইটো হিচাপত মই পাতকেইখন আঁকি লৈছোঁ। আঁকি লোৱাৰ পাছত পেষ্টিং বক্ৰমখন কাপোৰখনত লগাই মই ইস্ত্ৰি কৰি ল'ম। ইস্ত্ৰি কৰি ল'লে লাগি ধৰিব। যিফালে চিকমিকাই থকা যিটো পাৰ্ট আছে বক্ৰমখনৰ সেইফালটো তলফালে দিব লাগিব আৰু যিটো খহটা পাৰ্টটো ওপৰ ফালে দিব লাগিব। তেনেকৈ মই ইস্ত্ৰি কৰি ল'লোঁ। ইস্ত্ৰি কৰি লোৱাৰ পাছত এতিয়া মই পাতখনৰ ওপৰে ওপৰে চিলাই কৰি গৈছোঁ। তলত DMC সূতাৰ ববিনত লগাই লৈছোঁ আৰু ওপৰত গুলি সূতা লগাই ল'লোঁ আৰু এনেকৈ মই গোটেইখন চিলাই কৰি যাম। গোটেইকেইটা পাত চিলাই কৰি হোৱাৰ পাছত মই পাতকেইটা এটা এটাকৈ কেঁচিৰ সহায়ত কাটি ল'ম আৰু যাতে ছাইডৰ সূতাটো চিলাই সেইটো কাট নাখায় তাৰ কাৰণে ভালকৈ মন দিব লাগিব।
নহ'লে সেইটো গোটেই খুলি যাব। এতিয়া মোৰ চিলাই কৰা হোৱাৰ পাছত মই এতিয়া পাতখন এখন এখনকৈ গোটেইকেইখন কাটি ল'ম। কাটি লৈ সেইটো মই ধূপ দি তাৰ ছাইডখিনি সূতা যিবোৰ ওলাই আছে সেইখিনি মই পুৰি ল'ম, যাতে ই ফিক্স হৈ যায় আৰু সূতা ওলাই নাথাকে। ধুনীয়াকৈ চব ফালৰ পৰা পুৰি ল'ব লাগিব। অকণমান লাহেকৈ লগাই দিলেই হ'ব। এতিয়া ধুনীয়াকৈ পাতখন চব ফালৰ পৰা লক হৈ যাব, সূতা আৰু নোলায়। এতিয়া মই এই পাতখন বাকীখন পাতো মই তেনেকৈ কাটি ল'ম। কাটি লোৱাৰ পাছত এয়া মই আঠা লৈছোঁ, ফেব্ৰিক গ্লু। তাত মই মাজত আঠা লগাই ইয়াত মই চুমকি লগাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেলেগো কিবা ল'ব পাৰে, ব্যৱহাৰ কৰিব পাৰে, বেলেগ ধৰণৰ চুমকি ব্যৱহাৰ কৰিব পাৰে। মই এইটো হোৱাইট কালাৰ চুমকি ব্যৱহাৰ কৰিছোঁ। তেনেকৈ গোটেইকেইখন পাততে মই হোৱাইট কালাৰ চুমকি ব্যৱহাৰ কৰি লৈছোঁ। আকৌ এতিয়া মই কুশ্বন কভাৰটোৰ ওপৰত ফুলকিপা পিন দি পেলাই গাঁঠি লৈছোঁ। গাঁঠি লোৱাৰ পাছত মই তাত মেক্ৰেম সূতা যিটো পায় সেইটো দি পেলাই মই তাৰ ঠাৰিডাল বনাইছোঁ। এইটো মেক্ৰেম সূতা, তাটোৰ ওপৰত এই ঠাৰিডাল এনেকৈ ঠাৰি বনাই দিছোঁ। তাৰ ওপৰতে মই একে কালাৰ সূতা দি পেলাই চিলাই কৰি দিছোঁ, ধৰিব নোৱাৰাকৈ। এনেধৰণে মই এইখিনিতে কাটি ল'ম। কাটি লৈ ডাবল চিলাই মাৰি দিব লাগিব, যাতে ই ফিক্স হৈ যায়। তাৰপিছত মই গোটেই ফুলকিপা আৰু পাতৰ ওপৰত চিলাই এটা মাৰি ল'ম পিছত, যাতে সি আৰু লৰচৰ নকৰে, ধুলেও এৰাই নাহে। এনেকৈ মই গোটেইকেইখন পাত লগাই ল'লোঁ আৰু এই পাতকেইখন আৰু ফুলকেইটাৰ ওপৰত মই মেচিনেৰে ভালকৈ চিলাই কৰি ফিক্স কৰি ল'লোঁ। এনেকৈ গোটেইকেইটা পাত ফিক্স কৰি ল'ব লাগিব। ফুলকেইপাও তেনেকৈ ফিক্স কৰি ল'ব লাগিব। মই চিলাই কৰি লৈছোঁ। চিলাই কৰি হোৱাৰ পাছত মই কুশ্বন কভাৰৰ ইটো পাৰ্ট লৈ মেচিনত চিলাই কৰি ল'ম। চিলাই কৰি লৈ কিমান ধুনীয়া দেখাব আপোনালোকে চাবচোন। আপোনালোকেও এনেকৈ যিকোনো ধৰণৰ ফুল এপাহ এনেকৈ কাট কৰি কুশ্বন কভাৰ বনাই চাব, সঁচাকৈ বৰ ধুনীয়া লাগে দেখিবলৈ। অতি সহজতে হৈ যায়, এমব্ৰইডাৰী কৰিবলৈ একো প্ৰয়োজন নাই। এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটাও কৰি দিব। মই আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ লৈ আহিম। এতিয়া মই কুশ্বনটো ভৰাই আপোনালোকক দেখুৱাম। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ। বাই বাই।